वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 16 আঘোণ বুধবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 3 ডিচেম্বৰ 2025 চন, ভাৰতীয় আজি 12 আঘোণ আৰু মোং 11 জমা চানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:57:31 আৰু সূৰ্যাস্ত সন্ধ্যা 4:24:40 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা ত্ৰয়োদশী তিথি, দিনৰ 12:26:18 আজিৰ নক্ষত্ৰ হ'ল ভৰণী নক্ষত্ৰ, সন্ধ্যা 6 বজালৈকে থাকিব। আৰু আজিৰ যোগ হ'ল পাৰিঘী যোগ, দিনৰ 4:57:18 কৰণ হ'ল তৈতিল্যকৰণ। পাৰিঘী যুগত জন্ম জাতক কুলবৃদ্ধিৰ কাৰক হয়। অস্ত্ৰ শস্ত্ৰ বিদ্যাত তেওঁ পাৰ্গত, কবি বক্তা দাতা ভোগী আৰু তেওঁৰ প্ৰিয় বক্তাও হয়। শত্ৰুক দমন কৰিহে এৰিব, এনেধৰণৰ হয় আজিৰ জন্মজাতক। গতিকে শুভ যুগ, যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্যৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, শুক্ৰ আৰু মংগল একেলগে বৃশ্চিক ৰাশিত বহি আছে। আৰু বুধ আছে আজি তুলা ৰাশিত, বৃহস্পতি বক্ৰী হৈ কৰ্কট ৰাশিত, শুক্ৰ আছে বৃশ্চিক ৰাশিতেই, শনি আছে মীন ৰাশিত, ৰাহু কুম্ভত, কেতু সিংহত। গতিকে যিহেতু আজি চন্দ্ৰ বহি আছে মেষ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যুগ, নৰগণ, হাতীৰ অস্থি, অষ্টোত্তৰী আৰু বিংশোত্তৰী শুক্ৰৰ দশা। ৰাতি 11:14:04 বৃষ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, সন্ধ্যা 6 বজাত দেৱাৰীগণ, মেষৰ অস্থি, অষ্টোত্তৰী আৰু বিংশোত্তৰী ৰবিৰ দশা হ'ব। আৰু আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ, সন্ধ্যা 6 বাজি যোৱাত 7 দিনীয়া প্ৰতিহিতা যোগ, মতান্তৰে 45 দিনীয়া দুখিলা যোগ। মৰণত দোষ নাই, সন্ধ্যা 6 বাজি যোৱাত 2 পাত লাগিব। যাত্ৰা শুভ ত্ৰয়মিত্ৰ যোগ, উত্তৰ দক্ষিণে যাত্ৰা নাই। দিনৰ 8:50:18 পশ্চিমেও যাত্ৰা নাই। দিনৰ 12:24:18 যাত্ৰা নাই, ৰিক্তাদোষ আছে। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই, যোগিনী আজি দক্ষিণত আৰু দিনৰ 12:26:18 পশ্চিমত। খাদ্যত আজি বেঙেনা আৰু দিনৰ 12:26:18 মাটিমাহ, তেল, মাছ, মাংস দি সম্ভোগ নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 8:32:18 পৰা 9:53:20 আৰু কাল ৰাত্ৰি নিশা 2:33:17 পৰা 4:13:14 আছে। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা বা শুভ কাৰ্য এই সময়খিনিত, কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনিত। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতিপুৱা 6:48 পৰা 7:30 আৰু 1:08 পৰা 3:15 অমৃত যুগ হ'ল ৰাতিপুৱা 7:48 7:30 পৰা আকৌ 8:18 10:19 পৰা 12:26 আৰু ৰাতি 5:34 পৰা 6:27 8:14 পৰা 3:26 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই সময়খিনি। আজি ত্ৰয়োদশীৰ একদিষ্ট সন্দীপন, চতুৰ্দশীৰ একদিষ্ট সন্দীপন, দিনৰ 12:26:18 পাষাণ চতুৰ্দশী ব্ৰত। পাষাণকাৰ পৃষ্ঠ কন্যৰ্তং গৌৰী পূজনং, বৃশ্চিকে শুক্লপক্ষে তু ছা পাষাণ চতুৰ্দশী, তস্যা মাৰাধয়েত গৌৰীং নক্তং পাষাণ ভোজন্যঃ। আৰু 10 কণীয়াৰ সভা, চিপহা সত্ৰত শিশুৰাম দেৱ আৰু মলানকাটা উজনি ঠাই কংসপাৰ সত্ৰৰ প্ৰতিষ্ঠাদাতা সত্ৰাধিকাৰ ৰামকানু আটা আৰু খামতিঘাট মৈৰাবাৰী সত্ৰৰ কণমাই মহন্তৰ তিৰুভাৱ তিথি আছে। গুৱাহাটী পাঞ্জাবাৰীত শংকৰদেৱ সত্ৰ প্ৰতিষ্ঠা দিৱস, স্বাধীনতা সংগ্ৰামী মুক্তিযোদ্ধা
দৰং জিলাৰ বংশীধৰ শৰ্মা, পাঠশালা বজালিৰ মুগুৰীয়া নিবাসী বিমল চন্দ্ৰ শৰ্মা, নলবাৰী বৰ্ণিবাৰীৰ বীৰেন শৰ্মা, লখিমপুৰ জিলাৰ গাঁৱৰ বগীনদী 12 মাইল বছাচুক নিবাসী ডিমাধৰ শৰ্মা, বাসুদেৱ থান নৰোৱা সত্ৰৰ ঢলৰ চন্দ্ৰদেৱ আৰু দশলাৰ খৰ্গনাথ সেৱক সমাজ নামঘৰ প্ৰাংগণত আজি খৰ্গনাথ দেৱ গোস্বামীৰ তিৰুভাৱ তিথি আছে। কামৰূপী লোকগীতৰ শিল্পী ৰামেশ্বৰ পাঠক, শিক্ষাগুৰু তেজ বাহাদুৰ, কবি কমলেশ্বৰ চলিহাৰো স্মৃতি দিৱস আজি আছে। আৰু এতিয়া চাওঁ আহক আজি চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ পদলাভ, বৃষ ব্যৱসায়ত উন্নতি, মিথুন সন্মান প্ৰাপ্তি, কৰ্কট বিবাদ, সিংহ ৰক্তচাপ বৃদ্ধি, কন্যা সন্তান পীড়া, তুলা মানসিক কষ্ট, বৃশ্চিক সৰ্বকাৰ্যত কৰ্তৃত্ব, ধনু অস্ত্ৰোপচাৰৰ ভয়, মকৰ অস্থিৰ চিত্ত, কুম্ভ সন্মান বৃদ্ধি, মীন নানা সুবিধা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।